আমি চিনাকি পৰ্ব অনুষ্ঠানলৈ আগবাঢ়িছোঁ। প্ৰথমতে আমাৰ মাজত সকলোৱে আমাৰ সদস্যা হিমাদ্ৰী হাজৰিকাই জ্ঞাপন কৰিব। আমাৰ সদস্যা অঞ্জু বৰা জ্ঞাপন কৰিছে। আমাৰ সদস্যা ৰীতা ৰায়, আমাৰ সদস্যা বিউটি ৰায়। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী দিৱসৰ ওপৰত বক্তব্য ৰাখিবৰ কাৰণে আমি দুগৰাকী আমাৰ সন্মানে আৰু তেখেতসকলে আমাক আজি এই অনুষ্ঠানখনৰ উদ্দেশ্যটোৱে নাৰী দিৱস উপলক্ষে আমি বক্তৃতা প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাম। উদ্যোক্তাসকললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ দৰে এগৰাকী ব্যক্তিক আজিৰ দৰে এটা বিশেষ দিনটোত দুআষাৰমান বক্তব্য দাঙি ধৰিবলৈ মোক সুবিধা প্ৰদান কৰাৰ বাবে। ইংৰাজীত কয়, টু ডেলিভাৰ ইট এ গুড স্পীচ ইজ এন আৰ্ট, কিন্তু সেই আৰ্টটো কিন্তু মোৰ নাই। কিয়নো এটি সুন্দৰ সাৱলীলভাৱে বক্তব্য দাঙি ধৰাৰ দৃশ্যতা মোৰ নাই। তথাপি আজি যিহেতু নাৰীসকলৰ এটা বিশেষ দিন, এই বিশেষ দিনটোত নিজৰ নাৰী হিচাপে মনৰ অনুভৱ কিছু বক্তব্য দাঙি ধৰিবলৈ আপোনালোকৰ আগত প্ৰয়াস কৰি আহিছে। আৰু এইবাৰৰ যিটো 2026 চনৰ যিটো আন্তৰ্জাতিক নাৰী দিৱসৰ যিটো মূল মন্ত্ৰ, এইবাৰ কোৱা হৈছে যে গিভ টু গেইন, অৰ্থাৎ কিবা পাবলৈ বা লাভ কৰিবলৈ হ'লে আমি দিব লাগিব বা দিয়ক। ইয়াত আচলতে কোৱা হৈছে যে লিংগ সমতা অৰ্থাৎ জেণ্ডাৰ ইকুৱেলিটিৰ প্ৰতি সজাগতা বা তাৰ প্ৰতি আমি কেনেধৰণে আমি সমতা আনি নাৰী পুৰুষৰ মাজত কোনো ভেদাভেদ নাৰাখাকে কৰ্মৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে আমি সমানে আগবাঢ়ি যোৱাৰ কাৰণে এটা অভিযান বুলি ক'ব পাৰি। যিয়ে নহওক, এই বৈষম্যতাৰ সমানে আমাৰ যিটো দৈনন্দিন কাম কাজ, জীৱনৰ যিবোৰ দৈনন্দিন কাম কাজ ৰাতিপুৱাৰ পৰা অতি শোৱালৈকে বা অফিচ কাছাৰী যিকোনো ক্ষেত্ৰতে আমাৰ মহিলা আৰু পুৰুষৰ মাজত কিছু বৈষম্যতা এতিয়াও আছে। এই বৈষম্যতাত বায়'লজিকেলি যেনেকুৱা বৈষম্য, ঠিক তেনেদৰে কৰ্মক্ষেত্ৰৰ বৈষম্যতা আমি দেখিবলৈ পাওঁ। নাৰীৰ যিটো মান মৰ্যাদা বা অধিকাৰৰ ক্ষেত্ৰত আজিও যেন আমি ক'ৰবাত যেন এতিয়াও সম্পূৰ্ণ বা পূৰ্ণতা পোৱা নাই, এতিয়াও যেন ক'ৰবাত সুৰক্ষিত হোৱা নাই, এনেকুৱা নিচিনা এটা অনুভৱ আজিও হয়। কিছুমান ক্ষেত্ৰত এচাম পুৰুষৰ কথা কৈছোঁ, ইয়াত থকা পুৰুষৰ কথা কোৱা নাই বাৰু, যে আমি নাৰীসকলক একচুৱেলি আমি পুৰণি কালৰ পৰাই আচলতে দমন নীতিৰ কবলত আমি আহিছোঁহি। আজিৰ যুগত নাৰীসকল কিন্তু সেই ক্ষেত্ৰত বহুখিনি আমি ওলাই আহিবলৈ আমি এটা সুবিধা বা অধিকাৰ পাইছোঁ। কিন্তু আগত নাৰীসকলৰ জীৱনটো আচলতে লাঞ্ছনা বঞ্চনা আৰু বহুত দুখ কষ্টৰ মাজেৰে পাৰ কৰিব লগা হৈছিলে, যাৰ কাৰণে ধৰক যিকোনো কাম কৰিলেও এটা সমমৰ্যাদা এটা পোৱা নাছিলে। সেইকাৰণে 1857 চনত, হয়তো আমি সকলোৱে জানে, 1857 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিটো সূতা কাৰখানাৰ যিটো আছিলে, শ্ৰমিকৰ যিটো মজুৰি পুৰুষতকৈ মহিলাত কম বা তেনেকুৱা অত্যাচাৰ এটা কৰা হৈছিল মহিলাসকলৰ ওপৰত, শ্ৰমিকসকলৰ ওপৰত, যাৰ বাবে এটা আন্দোলন গঢ়ি তুলিছিল। আৰু সেই আন্দোলন খুব কঠোৰভাৱে দমন কৰিব পৰা গৈছিল। ঠিক তেনেকৈ তাৰপিছত লাহে লাহে 1909 চনত জাৰ্মানৰ ক্লাৰা জেটকিন তেখেতে মহিলাসকলৰ এই যে মান অধিকাৰৰ কথা বা মান মৰ্যাদাৰ কথা চিন্তা কৰি তেখেতে এটা নাৰী সন্মিলনৰ এটা সংগঠনৰ চিন্তা কৰিছিলে। তেখেতে পিছৰ পৰ্যায়ৰ যিটো সভাবোৰত 8 মাৰ্চ দিনটোক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে গণ্য কৰাৰ কাৰণে তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল। ঠিক তেনেদৰে 1975 চনত যিটো 8 মাৰ্চ দিনটোক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ বাবে স্বীকৃতি প্ৰদান কৰা হয়। আৰু